নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ পাৰ্ট 16 অসমৰ যিকোনো এক্সামৰ কাৰণে এই সিৰিজটো বহুত বেছি গুৰুত্বপূৰ্ণ আপোনালোকে প্ৰথমৰ পৰাই এই সিৰিজটো ফলো কৰিব আৰু যদি কিবা জানিব বিচাৰে তেনেহলে এই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব পাৰে আজিৰ প্ৰথম টপিকটো হ'ল সুব্ৰত কাপ নিশ্চয় আপোনালোকে গম পাইছে যে সুব্ৰত কাপ 2025 ৰ যি জুনিয়ৰ গাৰ্লছ আন্ডাৰ 17 কেটেগৰী তাত আমাৰ গুৱাহাটীৰ বেতকুছি হাই স্কুল চেম্পিয়ন হৈছে নন্দাজাৰ আদিবাসী পাচিলি হাই স্কুল ওয়েস্ট বেংগলৰ এই টিমটো ঘৰুৱাই আমাৰ গুৱাহাটীৰ বেতকুছি হাই স্কুল চেম্পিয়ন হৈছে ঠিক আছে আৰু আপোনালোকে সুব্ৰত কাপৰ বিষয়ে জানে The Subrata Cup is a prestigious annual international inter-school football tournament held in New Delhi আৰু 1960 ৰ পৰা এই টুৰ্নামেণ্টখন চলি আহিছে আৰু ইণ্ডিয়াৰ ফাৰ্ষ্ট ইণ্ডিয়ান চিফ অফ এয়াৰ ষ্টাফ এয়াৰ মাৰ্শ্বেল সুব্ৰত মুখাৰ্জীৰ সন্মানত এই টুৰ্নামেণ্টখন অনুষ্ঠিত কৰা হয় প্ৰত্যেক বছৰে নতুন দিল্লীত ঠিক আছে আৰু এই বস্তুটো মনত ৰাখিব যে ইয়াত প্ৰথমে আন্ডাৰ 17 বয়জ কেটেগৰীত অনুষ্ঠিত কৰা হৈছিল কিন্তু পিছত এই টুৰ্নামেণ্টখন এক্সপান্ড কৰি আন্ডাৰ 14 বয়জ আৰু আন্ডাৰ 17 গাৰ্লছ 2012 চনৰ পৰা আৰম্ভ কৰা হৈছিল আৰু এই কেটেগৰীৰ ফাইনেল আমাৰ গুৱাহাটীৰ বেতকুছি হাই স্কুলে জয়ী হৈছে ঠিক আছে সুব্ৰত কাপৰ ওপৰত আপোনালোকে কোৱেশ্চন পাব পাৰে ইন ফিউচাৰ লগতে মনত ৰাখিব যে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ আৰু এয়াৰ ফ'ৰ্চ স্পৰ্টছ কণ্ট্ৰল বৰ্ডে মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছৰ সহযোগত এই টুৰ্নামেণ্টখন কণ্ডাক্ট কৰে ঠিক আছে তাৰপিছত যদি চাই গুলাব বৰবৰা অসমৰ প্ৰথম নন কংগ্ৰেছী চিফ মিনিষ্টাৰ আছিলে 1978 ৰ পৰা 1979 লৈকে অসমৰ তেওঁ মুখ্যমন্ত্ৰী আছিলে জনতা পাৰ্টিৰ সেই সময়ত গভৰ্ণমেণ্ট আছিলে আৰু আপোনালোকে এই কথাটো মনত ৰাখিব লাগিব যে ভাৰতৰ স্বাধীনতা আন্দোলনত গুলাব বৰবৰাই সক্ৰিয়ভাৱে যোগদান কৰিছিলে আৰু লগতে ইমাৰ্জেন্সিৰ সময়ত আপোনালোকে ইমাৰ্জেন্সিৰ বিষয়ে জানে ইমাৰ্জেন্সিৰ সময়ত গুলাব বৰবৰাই 19 মাহৰ কাৰণে জেলত থাকিবলগীয়া হৈছিলে আৰু মুখ্যমন্ত্ৰী হিচাপে কিয় ইম্পৰ্টেণ্ট হয় গুলাব বৰবৰা যেহেতু ফাৰ্ষ্ট নন কংগ্ৰেছী মুখ্যমন্ত্ৰী আছিলে সেইকাৰণে ইয়াৰ ওপৰত কুৱেশ্যন সুধিব পাৰে আৰু APSCৰ আণ্ডাৰত যিমানবোৰ এক্সাম হয় বা অসমৰ যিকোনো এক্সামত এইটো এটা ফেভৰেট টপিক হয় মুখ্যমন্ত্ৰী প্ৰথম কোন আছিলে তাৰপিছত কোন আছিলে ক্ৰনলজিকেলি মিলাব দিয়ে বা ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ কোন আছিলে এইখিনি আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব আৰু যদি পাৰে আমাৰ যেটো আসাম পলিটি সিৰিজ আছে হেতু এবাৰ চাব তেতিয়া সকলোবোৰ ইনফৰমেশন পাই যাব ঠিক আছে ওকে এই কোৱেশ্চনটো প্ৰত্যেকজনে কৰিবলৈ ট্ৰাই কৰক মেটচ দা ফলোইং চিফ মিনিষ্টাৰ্স অফ আসাম উইথ देयर কৰেসপন্ডিং পিৰিয়ডছ অফ সাৰ্ভিস লিষ্ট 1 লিষ্ট 2 মিলাব দিছে আৰু ইয়াৰ পৰা আপোনালোকে এবাৰ চাই এই কোৱেশ্চনটো প্ৰত্যেকজনে কমেন্ট সেকশনত কমেন্ট কৰি জনাব ঠিক আছে তাৰ পিছত ডক্টৰ লুৎফা হানুম সেলিমা বেগমক মফিজউদ্দিন আহমদ হাজৰিকা সৰণী কাব্য বঁটা প্ৰদান ঠিক আছে যি 25 সংখ্যক মফিজউদ্দিন আহমদ হাজৰিকা সাহিত্য উৎসৱ পালন কৰা হৈছিল তাতেই এই বঁটা প্ৰদান কৰা হৈছে নামটো মনত ৰাখিব লগতে মফিজউদ্দিন আহমদ হাজৰিকাৰ বিষয়েও নিশ্চয় আপোনালোকে আগতে পঢ়ি থৈছে যাক আমি জ্ঞান মালিনীৰ কবি বুলি জানো তেওঁৰ যিখন কাব্য কবিতা পুথি আছিল জ্ঞান মালিনী তাৰ পিছৰৰ পৰাই আমি জ্ঞান মালিনীৰ কবি বুলি জানো আৰু জোনাকী যুগৰ এগৰাকী কবি আছিল 1870 ত তেওঁ জন্মগ্ৰহণ কৰিছিল 1958 ত তেওঁৰ মৃত্যু হৈছিল লগতে এইকেইটা বস্তু মনত ৰাখিব যে আদাৰ সিগনিফিকেন্ট ওয়াৰ্কস ইনক্লুড পোয়েম লাইক বিশ্ব খনিকৰ আৰু মৰিচিকা খনি কেতিয়াবা সুধি দিব পাৰে যে এইকেইটা কবিতা কোনে লিখিছিল ঠিক আছে আৰু লগতে অসম সাহিত্য সভাৰ 1930 ত যি অধিৱেশন হৈছিল গোলাঘাটত তাৰ প্ৰেসিডেন্ট আছিল ঠিক আছে তাৰ পিছত আসাম ইজ এমং দা টপ পাৰফৰ্মিং ষ্টেটছ ইন এনাৰ্জি এফিচিয়েন্সি ষ্টেট এনাৰ্জি এফিচিয়েন্সি ইনডেক্স 2024 ৰিলিজ কৰা হৈছে আৰু Assam is recognized as a top performing state in energy efficiency in India for 2024, leading its category among medium energy consuming states according to the State Energy Efficiency Index 2024 released by the Ministry of Power and the Bureau of Energy Efficiency. So, ইয়াতে আপোনাৰ বিভিন্ন কেটেগৰীত এনাৰ্জি কনজাম্পশনৰ ওপৰত ভিত্তি কৰি আপোনাৰ গ্ৰুপ 1 গ্ৰুপ 2 গ্ৰুপ 3 গ্ৰুপ 4 এনেকৈ ষ্টেটবোৰক কেটেগৰাইজ কৰা হয় আৰু গ্ৰুপ 3 যিবোৰ ষ্টেট আছে তাৰে ভিতৰত আমাৰ অসম টপ হৈছে এই বস্তুটো মনত ৰাখিব বাকি ষ্টেট এনাৰ্জি এফিচিয়েন্সি ইনডেক্সৰ বিষয়ে নিশ্চয় আপোনালোকে জানে যে
This is a tool developed by the Bureau of Energy Efficiency and the Alliance for an Energy Efficient Economy to assess and track the energy efficiency initiatives, policies, and outcomes of states and union territories across India on an annual basis. আৰু এই ইণ্ডেক্সটো প্ৰত্যেক বছৰে ৰিলিজ কৰা হয়। এই 2024 যেটো ৰিলিজ কৰা হৈছে ইণ্ডেক্সটো এটো কোনটো ইয়াৰক বেছ কৰি yes 2023 ঠিক আছে হেতু মনত ৰাখিব মানে কি হয় যে state বুৰে বা ইউনিয়ন টেৰিটৰিজ বুৰে কিমান এফিচিয়েন্টলি এনাৰ্জি ইউজ কৰিছে ঠিক আছে লাইক বিল্ডিংছ ইন্ডাষ্ট্ৰি ট্ৰান্সপোৰ্ট এগ্ৰিকালচাৰ এই সেক্টৰ সমূহত প্ৰায় আপোনাৰ 66 ইন্ডিকেটৰছ আছে এবাৰ তাৰ ওপৰত ভিত্তি কৰি এই ইন্ডেক্সটো বনোৱা হৈছে ঠিক আছে মানে ধৰক এতিয়া বিল্ডিং এটা বনালে এই বিল্ডিংটো কিমান এনাৰ্জি এফিচিয়েন্ট হয় বা পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত কিমান এনাৰ্জি এফিচিয়েন্ট হয় বা ইন্ডাষ্ট্ৰিবোৰ পলিচিছবোৰ ঠিক আছে এই ক্ষেত্ৰত যদি চাই যি মিডিয়াম কনজাম্পশন ষ্টেট আছে গ্ৰুপ 3 ৰাখা হৈছে তাৰে ভিতৰত আমাৰ অসম টপ হৈছে ঠিক আছে আৰু লগতে মনত ৰাখিব যে আসাম ইজ প্লেসড ইন দা এচিভাৰ ক্যাটেগৰি আপোনাৰ ফ্ৰন্ট ৰানাৰ এচিভাৰ আৰু এটা আপোনাৰ টোটাল 4টা ক্যাটেগৰি ৰাখা হয় তাৰে ভিতৰত এচিভাৰ ক্যাটেগৰিত আমাৰ অসমক ৰাখা হৈছে ঠিক আছে আসাম alongside মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ and ত্ৰিপুৰা is among the 4 states named as top performers in state Energy Efficiency Index 2024 ঠিক আছে আৰু মই কৈছো যে আসাম টপ গ্ৰুপ 3 in the SEEI 2024 which includes states consuming 1 to 5 million tons of oil equivalent ঠিক আছে এইটো সব যদি আপোনালোকে চাই যিবোৰ ষ্টেটে more than 15 আপোনাৰ মেট্ৰিক টন oil equivalent energy consumption কৰে তাক গ্ৰুপ 1 ত ৰাখা হয় 5 to 15 গ্ৰুপ 2 আৰু 1 ৰ পৰা 5 ৰ ভিতৰত গ্ৰুপ 3 আৰু এই গ্ৰুপ 3 ত অসমে টপ কৰিছে ঠিক আছে ইম্পৰ্টেন্ট নিউজ হয় এখিনি মনত ৰাখিব আৰু ইয়াৰ পৰা কোৱেশ্চন আহাৰ চান্সেস আছে ঠিক আছে তাৰ পিছত আপোনালোকক মই দুটা প্ৰেক্টিস কোৱেশ্চন দিছো কোৱেশ্চন নম্বৰ 22 আৰু কোৱেশ্চন নম্বৰ 23 the main objective of প্ৰধানমন্ত্ৰী হাঞ্জি ক্ষেত্ৰ কল্যাণ যোজনা ইজ ঠিক আছে সকলোৱে পাৰিব আৰু এটো অসমৰ ওপৰত কোৱেশ্চনটো আছে এন্ড প্ৰত্যেক জনে যিমানে চাই আছে কমেন্ট সেকশনত কমেন্ট কৰি জনাব এই সিৰিজটো আমি কন্টিনিউ কৰি গৈ থাকিম আৰু এতিয়াৰে পৰা দুদিনৰ অন্তৰে বা প্ৰত্যেক দিনাখনে আমি সেশনবোৰ আনিবলৈ ট্ৰাই কৰিম বেছি দীঘলীয়া কৰিলে বহুতৰে সমস্যা হয় বুলি যেহেতু কৈছে সেই কাৰণে আমি কম টপিক আনিম কিন্তু প্ৰত্যেক দিনাখনে আনিবলৈ ট্ৰাই কৰিম ঠিক আছে সো এই নম্বৰটোত কন্টাক্ট কৰিব কিবা জানিব লগা থাকিলে আজিৰ সেশনটো ইমানে আছিল আৰু নেক্সট আমি আকৌ লগ পাম